মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ষষ্ঠ শ্ৰেণীৰ হিন্দী বিষয়টোৰ পাঠ নম্বৰ 2 স্বৰমালা ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আহিতে তোমালোকৰ ভিডিঅ'লৈ যাওঁ। তো তোমালোকৰ প্ৰথমটো পাঠ দ্বিতীয় যিটো পাঠ আছে তাৰ পাঠৰ নাম হৈছে স্বৰমালা। এইটো উচ্চাৰণ কৰি দিছোঁ চাবা। অনাৰ के दाने लाल लाल, आम भी मीठे रसाल, इमली की चटनी इतनी खट्टी, ईख का रस मगर मीठा जी, उल्लू सोता रहता दिन भर, ऊट कराता है रेगिस्तान का सफ़र, ऋषि मुनि बड़े ज्ञानी होते, ऋषभ को हम बेल भी कहते, एरी ठंकर सलाम करते, ऐनक लगाकर दादाजी पढ़ते, ओखली भरती है अनाज से, औरत आदमी संग संग बढ़ते, अंगूर खट्टे है लमरी कहते, आंगन में लोग लगाती तुलसी। তোমালোকৰ এইটো অভ্যাসমালা তাক কৈছে 1 নম্বৰ কৈছে आओ इन्हें देखे और बताए। এইটো কি হয় ডালিম আমাৰ ভাষাত আৰু হিন্দীত কয় অনাৰ। এইটো আম ম লিখিব লাগিব শেষত। উল্লু লয়লা ল থুচুকাল্লু, ইয়া উট ঔট, এটা অখলি অ খ লদ্ৰিকালি, ঔৰত ঔৰত। 2 নম্বৰটোত কৈছে आओ इन्हें पहचाने और बोले अ आ उ औ अ। आओ इन पूर्ण কি কৈছে বৰ্ণ से बनने वाली शब्दों को जाने। এইটো অতে কি হয়, এইটো হল অমৃত, এইটো অদ্ৰাক, আজগৰ, আসাম। আছে কি হয় আম, আলু, আকাশ, আক। তাৰপিছত চাবা এবাৰ চোৱা কি উতে কি হয় উপাৱান, উদাৰ, অজালা, অল্লু। ওতে কি হয় উন, ওপ, অৰু, উপাৰ। আৰু ওছে কি হয় ওঠ, অৰণি, অখলি, অল। औसे কি হয় औजार, औसत, औलाद, औरत। आओ কি 4 নম্বৰ কৈছে आओ শব্দ इन्हें लिखने का अभ्यास करे। এইটো তোমালোকে নিজে নিজে লিখিবা, মানে সৰ্বনাম কেইটা লিখিব দিছে। এবাৰ 5 নম্বৰত কি কৈছে চোৱা। आओ চিত্ৰক দেখৰ খালি জায়গা ভৰে, খালি ঠাই পূৰণ কৰিব দিছে। এইটো কি হ'ব উল্লু, উল লয়লা চুল্লু উল্লু, উন, এইটো অখলি, এইটো আক, অমৃত, औरत। কি কৈছে आओ अब इन्हें भी पहुँचाने और बोले। এইটো হস্যই, হস্যইতে কি হয় ইমলি, ইনাম, ইমাৰত, দীৰ্ঘই, দীৰ্ঘইতে ইখ, ইট, ইছ। এতে কি হয় এক, এৰি, একতাৰা। ওইতে কি হয় ঐনক, এলান আৰু ঐৰাৱত। 7 নম্বৰত কৈছে आओ इन्हें পুৰা কৰে। ক নম্বৰত কি আছে এইটো দীৰ্ঘই হ'ব, দীৰ্ঘই, খ, ইখ, ইছ। আৰু এইটোত হ'ব কি হস্যই ম লদ্ৰিকেল ইমলি আৰু হস্যই লতাক লাজ ইলাচ। তাৰপিছত আছে এ ডাইভেণ্টাৰ লদ্ৰিকেল এৰি আৰু এ কয়েক। এইটো ঐ, ঐনক, ঐনক, ঐলান। খ নম্বৰটো তোমালোকৰ স্বৰবৰ্ণ কেইটা লিখিব দিছে অ, এইটোত আ লিখিবা। হস্যই এইবাৰ দীৰ্ঘই হ'ব। উ দীৰ্ঘ লিখিবা, ৰি এ। এবাৰ ঐ লিখিব লাগিব অ, এইটো ওপৰত ডাবল হ'ব মানে ঔ, অং। 8 নম্বৰ কৈছে आओ अब ৰি অ और अ से वर्णों को जाने। ৰিতে কি হয় ঋষভ, ঋক্ষ, ঋষভ, ঋষি। ওতে কি হয় দুখ, চাবা বিচাৰ কৰি চিন আছে দুখ, অত, ছ, আং। এইটো হ'ব আং, আণ্ডা, আংগুৰ। 9 নম্বৰটো आओ খালি জাগা ভৰে। ৰিতে কি কি শব্দ বনাব পাৰি ঋষি, ঋষভ, আং, আণ্ডা, আংগুৰ, বিসর্গৰ চিন দুখ, অত। এবার आओ স্বরবর্ণক ক্রমসে পরে পড়িব দিছে অ, আ, ছয় দীর্ঘয়, অসৌ দীর্ঘ, হরি, এ, অয়, ও, অ, অং, আ। আহ পহচনে আর পরে মানে তোমালোকে আখৰ চিনিব পৰা নাই সেইটো দিছে। এইটো আ, এটা হস্যও, এটা দীৰ্ঘই অ, হস্যই ৰি, দীৰ্ঘ ঔ, ঐ, অং, এ, অ, औ। তোমালোকৰ 12 নম্বৰ দিছে आओ इनमें कौन कौन से স্বৰবৰ্ণ है बोले और लिखे। এইটো অমল, অমলত অ আছে, আমত আ হ'ব, ইমাৰত হস্যই, ঋষিত ৰি, দীৰ্ঘইছ মানে ইছত দীৰ্ঘই হ'ব, উনত দীৰ্ঘ, উধৰ মানে হস্যও, খাও মানে অ হ'ব, ঔষধ মানে ঔ আৰু ঐছে মানে ঐ হ'ব। आओ इन पूर्ण से बने शब्द को अदक्षरी खेले।
হছই ইমলি ইনাম আৰু দুইটাকৈ শব্দ লিখিব লাগিব ইডলি ইলাচ দীৰ্ঘ ইছ ইট ইখ ইছলাম একতাৰা এটিএম হ'ব এৰি ঐনক ঐলান ঐৰাবত ঋষি ঋতু ঋষভ অণ্ডা আঙুৰ তাৰপিছত আৰু ইছে বি জানে আতে আকাৰ ডাক্তৰ ৰাকেট কাফি কলেজ কাফি অফিচ মানে বিসৰ্গ ক'ত ক'ত হয় চাব এইটো ভালকৈ চাবা আৰু তোমালোকৰ পাঠত কেইটামান শব্দৰ অৰ্থ দিছে ভালকৈ মনত ৰাখিবা এইবোৰ পৰীক্ষাত আহে ইমলি মানে এক প্ৰকাৰ খাট্টা ফল তোমালোকে সকলোৱে জানা ইমলি মানে তেঁতেলী টেঙা ইক মানে গান্না আমাৰ ভাষাত কুঁহিয়াৰ বুলি কওঁ মাগাৰ কিন্তু পৰন্তু ৰেগিস্তান মানে মৰুভূমি ঔলাদ মানে সন্তান ল'ৰা ছোৱালী ঐনাক চশমা ঋষভ বেল সফৰ ভ্ৰমণ আনাজ অন্য এলান ঘোষণা লম্বি গদৰকে আকাৰ কা জংলী পশু আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সমান কৰিছোঁ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ।